ছাত্ৰ ছাত্ৰীসকল আমি যোৱা ভিডিঅ'ত ক্লাছ 9 আৰু 7 কাৰণে আছামিজ মিডিয়ামৰ আমি চেপ্টাৰ 7.3 কমপ্লিট কৰিলো আমি মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নবিলাক ইয়াতে ডিসকাস কৰি আছো তেনেহলে 7.3 তোমালোকে নিশ্চয় ধুনীয়াকৈ বুজি পাইছা তো আজি আমি স্টাৰ্ট কৰিম 7.4 ঠিক আছে তেনেহলে চাও 7.4 কিমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে আমি ইয়াতে অতি সহজত ডিসকাস কৰিবলৈ লৈছো নিশ্চয় তোমালোকে বুজি পাবা আৰু সহজ পাবা মই ইয়াতে তোমালোকক আটাইতকৈ সহজ পদ্ধতিৰে বুজাবলৈ যত্ন কৰিছো যদি কিবা অসুবিধা থাকে তেনেহলে তোমালোকে কমেন্ট কৰিবা মোক ওকে যদি বুজি নোপোৱা তোমালোকে ভিডিঅটো ৰিভিউ কৰিবা যদি তাতো কিবা প্ৰবলেম থাকে তেনেহলে মোক কি কৰিব পাৰিবা কন্টাক্ট কৰিব পাৰিবা বা কমেন্ট কৰিব পাৰিবা যে কোনটো পাৰ্টত বা কোনটো পইণ্টত তোমালোকৰ বুজাত অসুবিধা হৈছে মই ইয়াতে তোমালোকক হেল্প কৰিবলৈ যত্ন কৰিম সো আমি স্টাৰ্ট কৰো question number 7 chapter 7.4 question number 1 to পৰা so 1 to কি দিছে আমাক প্ৰশ্নটো তোমালোকক পঢ়ি দিছো দিয়া আছে দেখুৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণই হল দীৰ্ঘতম বাহু বুলি কৈছে কি বুলি কৈছে দেখুৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ঠিক আছে ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণই হল দীৰ্ঘতম বাহু So, সমাধান বুলি question to 1 to লিখিলো question 1 to ইমান বিশেষ ইম্পৰ্টেন্ট নহয় তথাপিও কৰি দিছো চাও কি বুলি কৈছে সমাধানটো লিখিলো তোমালোকে প্ৰশ্নটো চাই লবা সমাধান বুলি লিখিলো সমাধান কি বুলি কৈছে আকৌ পঢ়ো প্ৰশ্নটো দেখুৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণই হল দীৰ্ঘতম বাহু বুলি কৈছে ঠিক আছে সমকোণী ত্ৰিভুজ বুলি কৈছে সমকোণী ত্ৰিভুজৰ কৰ্ণই হল কি বুলি কৈছে দীৰ্ঘতম বাহু ধৰি লৈছো এ বি সি বুলি ইয়াতে মই লিখিলো ধৰা হল এ বি সি এটা সমকোণী ত্ৰিভুজ তো কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কৰ্ণই হল এসি যেটো কৰ্ণ ইয়াতে কৰ্ণই হল দীৰ্ঘতম বাহু ঠিক আছে তো কৰ্ণই হল কি বুলি কৈছে দীৰ্ঘতম বাহু যদি আমি ইয়াতে চাও কিয় কৰ্ণটোক দীৰ্ঘতম বাহু ইয়াতে দুটা কথা তোমালোকে মনত ৰাখিবা এটা হৈছে যোনটো কোণ ডাঙৰ হয় ঠিক আছে এটা ত্ৰিভুজৰ যোনটো কোণ ডাঙৰ হয় সেই কোণটোৰ বিপৰীত কোণটো আটাইতকৈ ডাঙৰ হয় বা দীঘল হয় আৰু যোনটো কোণ আটাইতকৈ 2 নম্বৰ কথাটো হল যোনটো কোণ আটাইতকৈ সৰু হয় তাৰ বিপৰীত বাহুটো চুটি হয় মনত ৰাখিবা ইম্পৰ্টেন্ট কথা ঠিক আছে তেনেহলে আমি প্ৰমাণলৈ যাও প্ৰমাণটো কেনেকৈ কৰিম চাও প্ৰমাণ লিখিলো প্ৰমাণ বুলি ইয়াতে বেলেগ বিশেষ একো লিখিবলৈ দৰকাৰ নাই যদি লিখিব বিচাৰা তেনেহলে তোমালোকে ইয়াতে লিখিব পাৰা ত্ৰিভুজ এ বি সি ৰ পৰা বুলি ঠিক আছে কোণ বি টু 90 ডিগ্ৰী ইয়াতে যেহেতু কোণ বি = 90 ডিগ্ৰী হয় কোণ বি 90 ডিগ্ৰী হয় তেনেহলে আমি লিখিব পাৰো কোণ এ ইয়াতে মই তিনটা কোণ নামাকৰণটো তিনটা ইউজ কৰা নাই যাতে তোমালোকৰ সুবিধা হয় সেই কাৰণে মই এটা এলফাবেট ইউজ কৰিছো ক্যাপিটেল লেটাৰ এই কাৰণে লিখিলো কি লিখিলো কোণ এ ঠিক আছে মনত ৰাখিবা কোণ এ ইজ লেছ দেন কি বুলি লিখিব পাৰো কোণ বি বুলি লিখিব পাৰো কিয় লেছ দেন বুলি লিখিব পাৰো সমকোণ বুলি কোৱাৰ লগে লগে 90 ডিগ্ৰী তেনেহলে a + b a + c লগ লাগি 90 ডিগ্ৰী হ'ব ঠিক আছে কোণ এ আৰু কোণ সি যোগ লাগি কিমান হ'ব 90 ডিগ্ৰী হ'ব তো গটিকে কোণ এ টু লেছ দেন কোণ বি হ'ব একেদৰে কোণ সি কি হ'ব লেছ দেন কোণ বি হ'ব ঠিক আছে তেনেহলে আমি গম পালো কোণ এ আৰু কোণ সি দুটাই কোণ বি তকৈ সৰু কোণ এ আৰু কোণ সি তকৈ সৰু গটিকে আমি লিখিব পাৰো এটাকে লিখিব পাৰো কি বুলি লিখিব পাৰো
এ বি কোন এ বুলি কোৱাৰ লগে লগে আমি ইয়াতে লিখিব চাওঁ কি হ'ল যদি এ লেছ দেন বি হয় চিত্ৰত চাওঁ এ লেছ দেন বি ঠিক আছে এ লেছ দেন বি কোন বুলি কৈছে এংগল এ লেছ দেন এংগল বি তেনেহ'লে এ বুলি ক'লে এৰ বিপৰীত বাহু কি হ'ব বি চি হ'ব এৰ বিপৰীত বাহু কি হ'ব বি চি হ'ব বি চি লেছ দেন কি হ'ব বিৰ বিপৰীত বাহু এ চি ঠিক আছে এৰ বিপৰীত বাহু বি চি ইয়াতে বি চি বুলি লিখিব লাগিল আকৌ কোন বিৰ বিপৰীত বাহু এ চি বুলি লিখিব লাগিল একেদৰে কোন চি বুলি কোৱাৰ লগে লগে এ বি হ'ব এ বি লেছ দেন কি হ'ব এ চি হ'ব ঠিক আছে গতিকে আমি ক'ব পাৰোঁ কোন কোন নহয় এ বি লেছ দেন এ চি হ'ল আৰু বি চি লেছ দেন এ চি হ'ল তেনেহ'লে লিখিব পাৰোঁ এ চি এ হৈছে দীৰ্ঘতম বাহু ঠিক আছে এ চি হৈছে দীৰ্ঘতম বাহু নিশ্চয় তোমালোকে বুজি পালা যদি বুজাৰ অসুবিধা হয় আকৌ কৈছোঁ তোমালোকে ৰিভিউ কৰিবা ঠিক আছে তো আমি মুভ কৰোঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 2 চাওঁ কেনেকৈ কৰিব পাৰোঁ আমি ইয়াতে মই তোমালোকক কেনেকৈ কৰিব লাগে এইটোহে মই শিকাই আছোঁ চাওঁ কুৱেশ্যন নম্বৰ 2 কি কৈছে কুৱেশ্যন নম্বৰ 2 দিয়া আছে ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহু ক্ৰমে পি আৰু কিউ বিন্দুলৈ বঢ়াই দিয়া হৈছে তদুপৰি কোন পি বি চি লেছ দেন কোন কিউ চি বি দেখুওৱা যে এ চি গ্ৰেটাৰ দেন এ বি বুলি কৈছে চাওঁ মই চিত্ৰটো আঁকি লওঁ কাষতে তো চিত্ৰটো মই লিখিলোঁ তোমালোকে কাম এটা কৰিবা যেতিয়া মোৰ ভিডিঅ'টো চাবা তোমালোকে কাষত বহি আৰু কলমটো লৈ ল'বা আৰু তোমালোকে লগে লগে লিখিবলৈ যত্ন কৰিবা পাৰিলে স্ক্ৰীনশ্বট কৰি ল'ব পাৰিবা তোমালোকে পোষ্ট কৰি ঠিক আছে সমাধানটো লিখিলোঁ সমাধানত চিত্ৰটো আঁকিলোঁ চিত্ৰ এ বি চি বুলি কৈছে তাৰপিছত কি বুলি কৈছে চাওঁ সমাধানত দিয়া আছেতো মই লিখিলোঁ দিয়া আছে ত্ৰিভুজ এ বি চি ৰ এ বি আৰু এ চি বাহু ক্ৰমে পি আৰু সোনকালে মই লিখি শেষ কৰোঁ ওকে ঠিক আছে মই সমাধান দিয়া আছে তো সোনকালে লিখি দিলোঁ তোমালোকে ইয়াতে এটা কথা মন কৰিবা চাওঁ এইটো হৈছে এংগল পি বি চি আৰু এইটো লেছ দেন এংগল কিউ বি চি তোমালোকে এংগল আৰু লেছ দেনটো লিখোঁতে সাৱধান হ'ব ওকে তাৰপিছত প্ৰমাণ কৰা যে কি কৈছে এ চি গ্ৰেটাৰ দেন এ বি বুলি প্ৰমাণ কৰিব কৈছে চিত্ৰটো চাওঁ আৰু আমি প্ৰশ্নটো আকৌ পঢ়িবলৈ যত্ন কৰোঁ অংকটো কৰাৰ আগতে তোমালোকে প্ৰশ্নটো ভালকৈ বুজিবলৈ যত্ন কৰিবা অংক কৰাতকৈ প্ৰশ্ন কৰাটো অতি দৰকাৰী বস্তু যেহেতু তোমালোকে অংক কৰি যদি ভুল কৰা প্ৰশ্নটো যদি পঢ়াত খেলি মেলি কৰা তেনেহ'লে অংক কৰাৰ কোনো মূল্য নাথাকে চ' প্ৰশ্নটো বাৰে বাৰে তোমালোকে পঢ়ি যত্ন কৰিবা যে প্ৰশ্নটোৱে কি বিচাৰিছে তোমালোকৰ পৰা ঠিক আছে চাওঁ এ বি চিৰ পৰা বুলি কৈছে এ বি চিৰ পৰা আৰু দুবাৰ লিখা হৈছে চৰি এ চি বাহক এ বি আৰু এ চি ঠিক আছে এ বি আৰু এ চি বাহক পি আৰু কিউ বিন্দুলৈ বঢ়াই দিয়া হৈছে বুলি কৈছে পি বি চি লেছ দেন আমাক দিয়া আছে পি বি চি এই বাহক কোনটো সৰি এই কোনটো লেছ দেন কিউ চি বি বুলি কৈছে কিউ চি বি ঠিক আছে এই বাহু এই কোনটোতকৈ এই কোনটো সৰু বুলি প্ৰমাণ দিয়া আছে তেনেহ'লে প্ৰমাণ কৰিব লাগে আমাক এ চি মানে এইটো ডাঙৰ ইয়াতকৈ ঠিক আছে চাওঁ কেনেকৈ আমি কৰিব পাৰোঁ প্ৰমাণটো লিখিলোঁ প্ৰমাণ বুলি লিখিলোঁ আকৌ মই সোনকালে ছবিটো আঁকি দিছোঁ ইয়াতে এ বি চি ছবিটো চোৱা অতিকৈ দৰকাৰ ঠিক আছে চাওঁ প্ৰমাণ লিখিলোঁ তো ইয়াতে তোমালোকে লিখিবও পাৰা এ বি চি ত্ৰিভুজৰ পৰা বুলি এ বি চি ত্ৰিভুজৰ পৰা ঠিক আছে ইচ্ছা কৰিলে তোমালোকে এইটো লিখিব পাৰা চাওঁ আমাক কি দিয়া আছে তো এই কোনটো আৰু এই কোনটো দিয়া আছে এই কোনটোতকৈ এই কোনটো সৰু বুলি দিয়া আছে তাৰপিছত আমাক প্ৰমাণ কৰিব দিছে এই বাহুটো ইয়াতকৈ
ডাঙৰ চাওঁ যদি এইটো গুণ আমি ধৰি লৈছো কি বুলি ধৰি লৈছো তো কাম এটা কৰিব পাৰা তোমালোকে এ বি সি ত্ৰিভুজৰ পৰা লিখিলা লিখাৰ পিছত কি কৰিব পাৰিবা তোমালোকে চাওঁ এই কোণটো আৰু এই কোণটো ঠিক আছে কোণ এ বি সি আমি ইয়াতে লিখিব পাৰো কোণ এ বি সি যোগ কোণ পি বি সি ইজ ইকুৱেল টু 180 ডিগ্ৰী বুলি লিখিব পাৰো কিয় লিখিব পাৰো সৰল ৰৈখিক জোৰ হয় মনত ৰাখিবা সৰল ৰৈখিক জোৰ তেনেহলে আমাক কোনটো কোণ লাগে এ বি সি কোণৰ বিষয় লাগে তেনেহলে কোণ এ বি সি লিখিলো ইয়াতে তোমালোকে লিখিবা সৰল ৰৈখিক জোৰ ঠিক আছে ৰৈখিক জোৰ সো সৰল ৰৈখিক জোৰ বিলাক 180 ডিগ্ৰী হয় তেনেহলে এটো 180 ডিগ্ৰী মাইনাস কোণ পি বি সি হ'ব এটো 1 বুলি লিখিলো ঠিক আছে তাৰ পিছত ঠিক আছে কোণ এ সি বি যোগ কোণ কিউ সি বি ইকুৱেল টু 180 ডিগ্ৰী লিখিব পাৰো তেনেহলে আমি দিস ইমপ্লাইজ দ্যাট দিলো দিস ইমপ্লাইজ দ্যাট কোণ এ সি বি বিষয় লাগে আমাক কোণ এ সি বি ইকুৱেল টু 180 ডিগ্ৰী মাইনাস কোণ কিউ সি বি ঠিক আছে এটো 2 বুলি লিখিলো ইয়াতে তোমালোকে ভালকৈ চাবা কি কৰিলো চাও চিত্ৰটোৰ পৰা চাও ঠিক আছে তো এইটো ইয়াতকৈ ডাঙৰ বুলি কৈছে সাপোজ এইটো 60 ডিগ্ৰী হয় ঠিক আছে এইটো 60 ডিগ্ৰী হয় আৰু এইটো 50 ডিগ্ৰী বুলি ধৰি লৈছো তো এইটো আৰু এইটো যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী ঠিক আছে এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী হয় এইটো 50 হোৱাৰ লগে লগে এইটো কিমান হ'ব 130 ডিগ্ৰী হ'ব তেনেহলে এইটো কিমান হ'ব 120 ডিগ্ৰী হ'ব ঠিক আছে তো কোনটো ডাঙৰ হল এ বি কোনটো ডাঙৰ হল আমি জানো যোনটো কোণ ডাঙৰ হয় তেনেহলে হেই তাৰ বিপৰীত ফালে থকা বাহুটো ডাঙৰ হয় তেনেহলে এ সি টো নিশ্চয় ডাঙৰ হ'ব আমি এইটোকে ইয়াতে আমি আখৰেৰে প্ৰমাণ কৰিলো ঠিক আছে তো চাও ইয়াতে চাও কি কৰিলো লিখিলো এইটো আৰু এইটো 180 ডিগ্ৰী তেনেহলে আমাক এ বি সি কোণটোৰ বিষয়ে লাগে তো এ বি সি ইকুৱেল টু 180 ডিগ্ৰী মাইনাস কোণ পি বি সি লিখি দিলো একেদৰে এ সি বি প্লাস কিউ সি বি ইকুৱেল টু 180 ডিগ্ৰী ইয়াতে এ সি বি কোণটো লাগে এই কাৰণে এ সি বি লিখিলো ইকুৱেল টু 180 ডিগ্ৰী মাইনাস কিউ সি বি ঠিক আছে তেনেহলে ইয়াতে আমাক দিয়া আছে কোণ পি বি সি ঠিক আছে পি বি সি লেস দেন কিউ সি বি যোনটো সৰু হ'ব আমি পাইছিলো যোনটো সৰু হ'ব হেতু ডাঙৰ হ'ব আৰু যোনটো ডাঙৰ হ'ব এটো সৰু হ'ব ঠিক আছে পি বি সি সৰু আছিল তেনেহলে এ বি সি টো ডাঙৰ হ'ব কিউ সি বি টো সৰু হ'ব ঠিক আছে তেনেহলে আমি লিখিলো কি লিখিলো কোণ এ বি সি গ্ৰেটাৰ দেন কোণ এ বি সি গ্ৰেটাৰ দেন আমি কি লিখিলো কোণ এ সি বি বুলি লিখিলো ঠিক আছে কোণ এ সি বি মানে আমি লিখিব পাৰো এ সি বুলি তোমালোকে চিত্ৰ চাই লবা আৰু কোণ এ সি বি তাৰ বিপৰীত বাহু কি হ'ব এ বি হ'ব ঠিক আছে তেনেহলে এইটোৱে আমাক প্ৰমাণ কৰিব লাগে প্ৰমাণিত ঠিক আছে তেনেহলে আমি কোৱেশ্চন নম্বৰ 2 গম পালো কেনেকৈ কৰিব লাগে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো লৈ চাও কি আছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 3 টো ঠিক আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে সমাধান মই চিত্ৰটো আৰু সমাধানটো লিখিলো ঠিক আছে সোনকালে লিখো চাও আমি সমাধানটো লিখিলো দিয়া আছে তো লিখিলো দিয়া আছে তো লিখিলো কি দিয়া আছে কোণ বি ইজ লেস দেন কোণ বি ইজ লেস দেন কোণে তেনেহলে ইয়াতকৈ এটো ডাঙৰ বুলি কৈছে কোণ বি ইজ লেস দেন কোণে একেদৰে আমাক দিয়া আছে কোণ সি ইজ লেস দেন কোণ ডি বুলি কৈছে ঠিক আছে এই কোণটো ইয়াতকৈ ডাঙৰ আৰু এই কোণটো ইয়াতকৈ ডাঙৰ বুলি কৈছে তাৰ পিছত আমাক কৈছে এডি কোণটো এডি এইটো এডি লেস দেন বিসি বুলি কৈছে ঠিক আছে ইয়াক কেনেকৈ প্ৰমাণ কৰো আমি চাও প্ৰমাণ বুলি লিখিলো তোমালোকে স্কিপ নকৰাকৈ চাবা সহজ পাবা আটাইতকৈ চাও প্ৰথম আমি লিখিলো কোণ বি লেস দেন কোণ এৰ বিষয় লিখিলো কোণ বি লেস দেন কোণ এ বুলি দিয়া আছে ঠিক আছে বিৰ বিপৰীত বাহু কি হল বিৰ বিপৰীত কোণ বিৰ বিপৰীত বাহু এ হল লেস দেন লিখিলো সৰুটো সৰু হয় ডাঙৰটো ডাঙৰ হয় কোণ এৰ বিপৰীত বাহু বি ও ডাঙৰ হল ঠিক আছে এটো 1 বুলি ধৰিলো একেদৰে আমাক দিয়া আছে কোণ সি লেস দেন কি দিয়া আছে কোণ ডি বুলি দিয়া আছে তেনেহলে আমি সি বিপৰীত
বাহুটো লিখো OD বুলি লিখো C বিপৰীত বাহু OD লেছ দেন চিনে থাকিলে কোন D বিপৰীত বাহু কি হ'ব CO হ'ব ঠিক আছে CO তেনেহলে এটো 2 বুলি লিখিলো ঠিক আছে আমাক প্ৰশ্ন সুধিছে AD আৰু BC ইয়াতে আমি AD ও পোৱা নাই BC ও পোৱা নাই কেনেকৈ AD আৰু BC পাম যোগ কৰিব লাগিল ঠিক আছে 1 আৰু 2 যোগ কৰি 1 যোগ 2 বুলি লিখিলো আটাইতকৈ সহজ মেথডত মই শিকাই আছো তোমালোকক চাও এতিয়া 1 আৰু 2 যোগ কৰিলো আমি বাও হাতৰ যোগ কৰিম আৰু সোঁ হাতৰ যোগ কৰিম ঠিক আছে এও যেটো লেছ দেন পাৰ্ট যোগ কৰিম আৰু গ্ৰেটাৰ দেন পাৰ্ট যোগ কৰিম ঠিক আছে এও প্লাস আমি OD লিখিলো লেছ দেন থাকিল BO প্লাস CO ঠিক আছে তো চাও এতিয়া চিত্ৰত এও OD মানে কি এও OD মানে AD হয় আৰু লেছ দেন সি থাকিব BO মানে কি হ'ব BO মানে BC হ'ব ঠিক আছে আমাক কি প্ৰমাণ কৰিব কৈছে AD লেছ দেন BC প্ৰমাণ কৰিব কৈছে AD লেছ দেন BC তেনেহলে আমি ইয়াতে AD লেছ দেন BC পালো ঠিক আছে তেনেহলে নিশ্চয় তোমালোকে কোৱেশ্চন নম্বৰ 3 টো বুজি পাইছা তেনেহলে প্ৰমাণিত বুলি আমি লিখিব পাৰো ঠিক আছে তেনেহলে আজিলৈ এই ভিডিওটো ইমানতে শেষ কৰিলো নিশ্চয় তোমালোকৰ ভাল লাগিছে যদি তোমালোকৰ ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ঠিক আছে যাতে ফ্ৰেণ্ডেও তোমালোকৰ